ইংৰাজী 24/8/2020 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত এছ'চিয়েশ্যন অফ প্ৰফেচনেলছ এণ্ড ভকেশ্যনেল ইনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া চমুকৈ APVIR উদ্যোগত এখনি সংবাদমেলৰ আয়োজন কৰা হৈছিল। কৰোনা মহামাৰীৰ প্ৰভাৱে দেশৰ তথা ৰাজ্যৰ বহুকেইটা উদ্যোগক ইতিমধ্যে মৃত্যুৰ গৰাহলৈ ঠেলি দিছে। এনে পৰিস্থিতিত আত্মনিৰ্ভৰ ভাৰত আৰু স্বাৱলম্বী ভাৰত নিৰ্মাণৰ প্ৰকৃত যোদ্ধা হিচাপে সেৱা আগবঢ়োৱা ব্যক্তিগত প্ৰফেচনেল এণ্ড ভকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউটসমূহ বিগত 6-7 মাহ ধৰি বন্ধ হৈ আছে। ফলত স্বনিৰ্ভৰশীল হোৱাৰ সপোন পুহি ৰখা ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হোৱাৰ লগতে এই অনুষ্ঠানসমূহৰ লগত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে। তাৰোপৰি বহুতো এনে অনুষ্ঠান যি ঘৰ ভাড়ালৈ চলাই আছিল, সময়ত তেওঁলোকে সেই ঘৰৰ ভাড়া দিব নোৱাৰা বাবে ইতিমধ্যে বন্ধ কৰি দিব লগা হৈছে। যিটো সময়ত জনতাৰ কোটি কোটি টকা ফ্ৰী স্কিল ডেভেলপমেণ্টৰ নামত জয় ঢোল কোবাই আছে, বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰি আছে, বছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহা এনে ব্যক্তিগত বৃত্তিমুখী অনুষ্ঠানসমূহৰ বিদ্যুতৰ বিল ন্যূনতম 10% হ্ৰাস নকৰাটো চৰম দুৰ্ভাগ্যজনক আৰু হাস্যকৰ বিষয় বুলি অনুষ্ঠানটোৰ সাংগঠনিক সম্পাদক শ্ৰী প্ৰফুল্ল পাটোৱাৰীয়ে মন্তব্য কৰে। সংবাদমেলত অংশগ্ৰহণ কৰে এমট্ৰনৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা APVIR উপদেষ্টা অমিতাভ বৰুৱা, APVIR সভাপতি CECৰ প্ৰতিষ্ঠাপক সন্মানীয় দীপাংকৰ দত্ত, APVIR সাধাৰণ সম্পাদক ৰাজীৱ দত্ত, APVIR সাংগঠনিক সাধাৰণ সচিব তথা ITI নালাপাৰাৰ পৰিচালন সঞ্চালক প্ৰফুল্ল পাটোৱাৰী, APVIR অন্যতম উপদেষ্টা সন্মানীয় আলতাফ হুছেইনকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে আজিৰ অনুষ্ঠানত এই বিষয়ত প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কেইবাজনো বক্তাই নিজৰ যুক্তি তথা বক্তব্য দাঙি ধৰে। অসমৰ যিখিনি থলুৱা উদ্যোগ, এইটো এটা উদ্যোগ বুলিয়ে কৈছোঁ, প্ৰফেচনেল ইনষ্টিটিউটছ, হিউমেন ৰিচোৰ্চ ক্ৰিয়েট কৰে। যিহেতু চৰকাৰী ব্যৱস্থাসমূহ তেওঁলোকৰ কেপাচিটি লিমিটেড বা বহু ক্ষেত্ৰত দেখা গৈছে তেওঁলোকৰ অনুষ্ঠানসমূহৰ আজি পয়া লগা অৱস্থা, নহ'লে চৰকাৰী ITI-সমূহ প্ৰাইভেটাইজ কৰিব বিচৰা নহ'লগৈ। তেনে এটা সময়ত এনেকুৱা উদ্যোগীসকলে নিজা প্ৰচেষ্টা, নিজে লোন লৈ, নিজে ৰিচোৰ্চ ক্ৰিয়েট কৰি একোটা অনুষ্ঠান চলাইছে। এদিন দুদিন নহয়, 15, 20, 25, 30 বছৰ তেওঁলোকে এখন ক্ষেত্ৰ তৈয়াৰ কৰিছে অসমত। অলপ আগতে মই গম পাইছোঁ যিকেইখন স্থানীয় ITI প্ৰাইভেটাইজ কৰিব বিচৰা হৈছে, তাতো বহুত বাহিৰা কোম্পানী আহি পাৰ্টিচিপেট কৰিছে। বাহিৰা কোম্পানীয়ে হাত মৰা আপত্তি নাই, কিন্তু যেতিয়া চৰকাৰে ক'ব পাৰ্টিচিপেট কৰিব বিচৰা মানে অনুষ্ঠানসমূহৰ 5 কোটি বা 10 কোটি টকাৰ টাৰ্ণঅভাৰ লাগিব, তেতিয়া মই সুধিব বিচাৰোঁ কেইটা স্থানীয় উদ্যোগীৰ বছৰি 3 বা 5 কোটি টকাৰ প্ৰফেচনেল চেণ্টাৰ চলাই ইনকাম কৰা। কাৰণ অমিতাই কৈছে যে কোভিডৰ কাৰণে খন্তেকীয়া এটা আমাৰ প্ৰব্লেম হৈ আছে, কিন্তু আমি কিছুমান পলিচি, কিছুমান যেনেকৈ অমিতাই কৈছে অসমক নেগলেক্ট কৰিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, সেইটো চবেই কয়। আমি ভাবোঁ আমাৰ নিজৰ মানে কিছুমান গভৰ্ণমেণ্টৰ মিছনেৰিজে থলুৱা এণ্টাৰপ্ৰিনাৰ্ছবিলাকক নেগলেক্ট কৰিছে। এইটো মই কোৱা নাই যে বহুত সুবিধা কৰি দিয়ক, গভৰ্ণমেণ্টে বহুত টকা পইচা দিয়ক, নিজৰ হাতেৰে কৰি পেলাই নিজৰ অনুষ্ঠানবিলাক কৰি উঠাইছে, কিন্তু কাম কৰাৰ কাৰণে কিছুমান বস্তুত আমাৰ হাত বান্ধি দিছে। আজি প্ৰত্যেকটা অনুষ্ঠান অসমত বা নৰ্থ ইষ্টত আছে, নিজৰ কষ্টৰে নিজৰ টকা পইচা খৰচ কৰি পেলাই আৰম্ভ কৰিছিল আৰু ভাল কাম কৰি আছে। গতিকে মই এইটো প্ৰুভ কৰিব নাযাওঁ যে আজি আমাৰ ল'ৰা ছোৱালীক কি প্ৰুভ কৰিব লগা হৈছে, কিমানখিনি কৰিব লগা হৈছে, কিমানখিনিলৈকে ডাঙৰ ডাঙৰ উদ্যোগী বা অনুষ্ঠান গঢ়ি উঠাইছে। কিন্তু এইটো বস্তুৱে মই জানো যে নিজৰ কামটো নিজেই ভালকৈ কৰা মানে চিনচিয়াৰলি আমি এপ্ৰিচিয়েট কৰিব লাগে। আৰু সেইকাৰণে মই আজি এই অনুষ্ঠানটোৰ লগত জড়িত হৈছোঁ। যেতিয়া মই দেখিছোঁ যে এইটো খুব দৰকাৰী সময়, আমি একলগ হৈ এটা বান্ধ দিব লাগিব। আৰু বান্ধ দিয়াৰ কাৰণে আমি আজি
আপোনালোকৰ প্ৰেছ ক্লাবৰ সুবিধাটো দিয়াৰ কাৰণে আমি বহুতেই আনন্দিত হৈছোঁ আৰু আমি ভাবোঁ যে আমি আগলৈকে লৈ যাব পাৰিম কাৰণ এই ইণ্ডাষ্ট্ৰি বুলি কৈছোঁ এই যে টেকনিকেল আমি যিখিনি কোৰ্চ কৰাই আছোঁ ভকেশ্যনেল আৰু প্ৰফেশ্যনেল ইনষ্টিটিউটবিলাক সৰু ইনষ্টিটিউট নহয় যদি সেইবিলাক লাগে নাই বুলি ক'লে 4-5 লাখ এমপ্লয় কাম কৰি আছে আৰু কমচে কম 10 লাখমান ল'ৰা ছোৱালী পঢ়ি আছে গতিকে এটা সৰু অনুষ্ঠান হৈ থকা নাই ডাঙৰ মই ভাবোঁ যে এটা বেকবনৰ এটা ছাপৰ্ট আৰু আমাৰ চকুৰ আগত আমি দেখিলোঁ যে এতিয়া ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছে এতিয়া বাতৰি কাকতত আহিছে বহুত 50% ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছে আমি নিবিচাৰোঁ যে আমাৰ অনুষ্ঠানবিলাক এনেকুৱা বন্ধ হয় মই ইয়াতে অমিতাভ ছাৰে হওক বা বাংলাদেশে হওক প্ৰত্যেকজনে বাণিজ্যই হওক প্ৰত্যেকজনে আমাৰ যোনটো কিহৰ কাৰণে অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ গোটেইখিনি বস্তু বুজাই দিছে এবাৰ বেছি নকওঁ আপোনাৰ দুটা বস্তু এড কৰিব খুজিছোঁ আমাৰ অনুষ্ঠানটো দুটামান কাম কৰিব খোজে তাৰ ভিতৰত এটা হ'ল আপোনাৰ লাইচেন্সিং মানে আমাৰ কি হৈছে আমাৰ ৰিকুৱাৰমেণ্ট আৰু ডিমাণ্ড আৰু ছাপ্লাই কৰা যোনটো গেপ আহি আছে ছাপ'জ কোনোবাই আমি কম্পিউটাৰ পঢ়াই আছোঁ নতুনকৈ পঢ়াই আছোঁ কোনোবাই এনে পঢ়াই আছোঁ এতিয়া বৰ্তমান মাৰ্কেটত কি দৰকাৰ হৈছে সেই লাইচেন্সিংটো আমাৰ ইণ্ডিভিজুৱেলি কৰা নহয় প্ৰকৃতাৰ্থত সমাজৰ এই বিশেষ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহ সাধাৰণ স্কুল কলেজৰ লগত তুলনা কৰি বন্ধ কৰি থোৱা কিমান যুক্তিযুক্ত কিয়নো আমি কোনো স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যিটো ছিষ্টেম স্কুল ছিষ্টেম বা কলেজ ছিষ্টেম আমাক কেৱল এখন নটিছ দিয়ে তাতে চাইন কৰে এলিমেণ্টাৰী স্কুল কলেজ লেভেল আৰু তাত আমিও সোমাই কৰোঁ আমাৰ এতিয়ালৈকে কেটেগৰাইজ কৰা হোৱা নাই আমি ভকেশ্যনেল এণ্ড প্ৰফেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট কৰোঁ ছাত্ৰ ছাত্ৰীবোৰে খুব বেছি 45 মিনিটৰ পৰা 1.5 ঘণ্টা 2 ঘণ্টা সময় পঢ়িবলৈ আহে আৰু কোনো সৰু ইমিশ্যন ষ্টুডেণ্টবোৰ নাহে সদায় 15 প্লাছ আমাৰ কৈছে এগৰাকী বক্তাই 15 প্লাছ 18 প্লাছ ল'ৰা ছোৱালীবোৰ আহে তেওঁলোকে ক'ভিডৰ কমপ্লিট প্ৰট'কল জানে হেল্থ এণ্ড চেনিটাইজেশ্যনৰ কথা জানে কেনেকৈ আহিব লাগে কেনেকৈ আৰু ইয়াত আমাৰ সম্পূৰ্ণ এটা কম্পিউটাৰ ইনষ্টিটিউটবোৰে কথা কয় এটা ৰেচিঅ' মেইনটেইন হয় খুবেই দৰকাৰ কাৰণ আজি আমি যদি নাভাবোঁ কাৰণ আমি এটা প্ৰথম কথা আমি অকল ইণ্ডিভিজুৱেল কৰিব নোৱাৰোঁ আৰু এই গোটেইটো ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি ইয়াতে কমচে কম 4 লাখ 5 লাখ মানুহে প্ৰথম কথা কাম কৰি আছে 2 নম্বৰ কথা ইয়াতে কিমান ল'ৰা ছোৱালী ওলাই আছে আজি গভৰ্ণমেণ্টে চাকৰি দিছে গভৰ্ণমেণ্টে দিছে ধৰক টিচাৰৰ চাকৰি বা গভৰ্ণমেণ্টৰ বেলেগ চাকৰি কিন্তু এই যে উবাৰ ড্ৰাইভাৰ কৰিছে উবাৰৰ পৰা ড্ৰাইভাৰ কৰিছে মানিছোঁ ভাল কথা আমাৰ অসমীয়া মানুহে উবাৰ গাড়ী এখন কিনিছে ড্ৰাইভাৰী কৰিছে কিন্তু এই ৰোড ৰ'লাৰ কোনে চলাইছে এই JCBখন কোনে চলাইছে আমাৰ অসমীয়া মানুহ আছেনে তাত অসমৰ মানুহ আছেনে এই ট্ৰেইনিংটো কোনে দিছে খানা বনোৱা ট্ৰেইনিংটো ৰেষ্টুৰেণ্ট এখন চলিব লাগে এটা খানা বনোৱা ট্ৰেইনিংটো কিমানজন কোক আছে যাতে আমি এটা উচিত প্ৰত্যুত্তৰ দিব পাৰোঁ পজিটিভ যোগাত্মক আমি একলগ হৈ এখন প্লেটফৰ্ম এইকাৰণেই গ্ৰহণ কৰিব খুজিছোঁ যে ইণ্ডিভিজুৱেলি আমাৰ বহুতো ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ আছে আজি আপুনি CEC কওক পিটম কওক তেওঁলোক নিজাববীয়াকৈ যথেষ্ট ছাকচেছফুল আমি তেনেকুৱা আৰু অনেক ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ অসমত গঢ় দিব বিচাৰোঁ লগতে অসমৰ এই উদ্যোগীসমূহৰ যিখিনি স্বাৰ্থ উচিত স্বাৰ্থ সেইখিনি প্ৰটেকশ্যন দিয়াটো আমি বিচাৰোঁ খোলা হৈছে আজি আৰম্ভ হৈছে ভূমিষ্ঠ হৈছে আমাৰ কৰিবলগীয়া কাম বহুত আছে আৰু আমি যথেষ্ট আশাবাদী সমস্বৰে আমি কোৱা কথাখিনি কনচাৰ্ণ চৰকাৰ হওক পলিচি মেকাৰ্ছ হওক সকলোৱে নিশ্চয় শুনিব আৰু শুনি আমাৰ পৰা তেওঁলোকে জানিব বিচৰা কথাখিনি জানি এই হিচাপে তেওঁলোকে পলিচি প্লেনিংবিলাক সৰ্বশেষত APVIR তৰফৰ পৰা এই সিদ্ধান্তত উপনীত হয় যে এই কাৰিকৰী শিক্ষানুষ্ঠানবিলাকক অন্য শিক্ষানুষ্ঠানৰ লগত একে শাৰীতে নাৰাখি এই শিক্ষানুষ্ঠানবিলাকৰ গুৰুত্ব তথা আনৰ লগত পাৰ্থক্য কি সেইটো অনুধাৱন কৰি মৃতপ্ৰায় এই অনুষ্ঠানবিলাক পুনৰ উজ্জীৱিত কৰিবৰ বাবে উচিত বিবেচনা কৰিবলৈ আজিৰ সংবাদমেলৰ জৰিয়তে চৰকাৰৰ তথা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে মিডিয়া মেনেজাৰ সুনীত বৰদলৈৰ ৰিপৰ্ট জিঅন নিউজ হাজাৰজনৰ ভৰসাৰ শিক্ষানুষ্ঠান ITI
Indian Technical Institute. Affiliated to SCVT, Government of Assam, Zutiniali, Guwahati and Duliajan. Helpline 8822-822-622. www.nest-iti.org. Join it for your bright